নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ অসমৰ যুৱক যুৱতীসকলৰ মাজত উদ্যোগীকৰণক উৎসাহিত কৰাৰ প্ৰয়াসত অসম চৰকাৰৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা নতুন আঁচনি ঘোষণা কৰিছিল যাক নাম দিয়া হৈছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাক CMAAA বুলিও কোৱা হয় এই CMAAAৰ প্ৰথম চৰণৰ হিতাধিকাৰীয়ে অলৰেডি ইয়াৰ লাভ ল'বলৈ সক্ষম হৈছে লগতে ইয়াৰ দ্বিতীয় চৰণৰ আবেদন প্ৰক্ৰিয়াও অলৰেডি আৰম্ভ হৈছে হয়তো আপোনালোকে সকলোৱে জানে সো আজিৰ ভিডিঅ'ত আমি এই CMAAA 2.0 আবেদন কৰিবলৈ আপোনালোকক প্ৰয়োজনীয় নথিপত্ৰসমূহৰ বাবে অৱগত কৰিব লৈছো এই আবেদনৰ বাবে সকলোকে এক বিশেষ ডকুমেন্টছৰ প্ৰয়োজন হ'ব মই ভিডিঅ'ৰ আগত কৈ দি আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব লগতে আপুনি যদি এই চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো প্ৰথমে আমি CMAAAৰ বিষয়ে অলপ জানি লওঁ কিয় অসমত এনেকুৱা এটা পদক্ষেপ লৈছে অসম চৰকাৰে এই পদক্ষেপেৰে অসম চৰকাৰে অসমৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰিব বিচাৰিছে নিবনুৱা যুৱক যুৱতীসকলক প্ৰয়োজনীয় সম্পদ পথ প্ৰদৰ্শন আৰু সহায় আগবঢ়াই আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম কৰাটোৱেই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য ইয়াৰ ভিতৰত আছে প্ৰশিক্ষণ কাৰ্যসূচী আৰ্থিক সাহায্য আৰু বজাৰত প্ৰৱেশ কৰাৰ দিশ আদি অন্তৰ্ভুক্ত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ লক্ষ্যত উপনীত হ'বলৈ চৰকাৰে বিভিন্ন উপাদান আৰু কৌশলৰ ৰূপৰেখা দাঙি ধৰিছে ইয়াৰ ভিতৰত আছে উপযুক্ত ব্যৱস্থাৰ জৰিয়তে সকলো শ্ৰেণীৰ শিক্ষিত যুৱক যুৱতীক স্বনিয়োগ প্ৰদান কৰা বা সুবিধা প্ৰদান কৰা অসমখনত উদ্যোগীমুখী পৰিৱেশ সৃষ্টি কৰাৰ লগতে নতুন উদ্যোগ স্থাপন কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ উদ্যোগ বৃদ্ধিৰ জৰিয়তে গ্ৰাম্য আৰু চহৰ অঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা উদ্যমী ব্যক্তি আৰু গোটসমূহক নতুন অৰ্থনৈতিক কাৰ্যকলাপ গ্ৰহণ কৰিবলৈ বা তেওঁলোকৰ বৰ্তমানৰ উদ্যোগসমূহ সম্প্ৰসাৰণ কৰিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰা লগতে গ্ৰাম্য অৰ্থনীতিৰ প্ৰতি ৰাজ্য চৰকাৰৰ বিশেষ মনোযোগ শক্তিশালী কৰা এনেকুৱা লক্ষ্য লৈ অসম চৰকাৰে এই CMAAA অভিযান আৰম্ভ কৰিছিল এতিয়া এই CMAAA 2.0 এপ্লাই কৰিবলৈ সকলোকে প্ৰয়োজনীয় ডকুমেন্টসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিটেইলছ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বেংক একাউণ্ট ডিটেইলছ আৰু পেন কাৰ্ড ইয়াৰ উপৰিও সকলোতকৈ দৰকাৰী ডকুমেন্টছখন হ'ল প্ৰজেক্ট ৰিপৰ্ট এতিয়া কথা হ'ল আপুনি এই প্ৰজেক্ট ৰিপৰ্টসমূহ কেনেকৈ বনাব বা ক'ত পাব ইয়াৰ বাবেও অসম চৰকাৰে সকলোৰে সুবিধা হোৱাকৈ প্ৰতিটো সেক্টৰৰ বাবে বেলেগ বেলেগ প্ৰজেক্ট ৰিপৰ্ট ৰেডি কৰি থৈছে আপুনি এই প্ৰজেক্ট ৰিপৰ্টসমূহ পাবলৈ ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা গৈ কৰি ল'ব পাৰে তাতে আপোনাৰ ডিটেইলছ আপোনাৰ প্ৰফেশ্যনেল ডিটেইলছ আপুনি কি কৰে বা কি কৰিবলৈ এই CMAAAৰ আবেদন কৰিছে ইয়াত পূৰাব লাগিব মনত ৰাখিব যাতে আপুনি ফিল আপ কৰা প্ৰতিটো ডিটেইলছ যাতে শুদ্ধ হয় কাৰণ ইয়াত ভুলকৈ আপুনি ফিল আপ কৰিলে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট হ'ব পাৰে তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ইনফৰ্মেটিভ পালে লাইক এটা কৰি যাব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই CMAAAৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছোঁ পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়